মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অন্ত পৰিল এতিয়া ৰাজ্যিক কেবিনেটৰ বৈঠক আৰু ৰাজ্যিক কেবিনেটত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে আমাৰ ৰাজ্য চৰকাৰে। কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে এয়া মই আপোনালোকক সম্পূৰ্ণ বিস্তৃত ৰূপত জনাম। গতিকে যদি নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেসবুকত চাই থকাখিনিয়ে ফলো কৰি ল'ব। এইটো আপোনালোকৰ কথা যদিহে ভিডিওটো ভাল লাগে, নালাগিলে নকৰিব দেই। এতিয়া চাব, IIT পাছ কৰি বিভিন্ন ক্ষেত্ৰত সফলতাৰে কাম কৰি থকা ছাত্ৰ-ছাত্ৰী সকলে মনত ৰাখিব পান IIT এলুমিনি এছ'চিয়েশ্যন। এই পান IIT এলুমিনি এছ'চিয়েশ্যন নামেৰে এটা প্ৰাক্তন ছাত্ৰ সন্মিলন স্থাপন কৰিছে। তেওঁলোকৰ লগত মিলি এতিয়া 90 কোটি টকা খৰচেৰে ৰাজ্যত 10টা দক্ষতা বিকাশ কেন্দ্ৰ খোলা হ'ব। ইয়াৰ 10% ৰাজ্য চৰকাৰৰ আৰু 90% পান IIT এলুমিনি এছ'চিয়েশ্যনৰ হ'ব। এই কথাটো আপোনালোকে নিশ্চয় বুজি পাইছে আৰু যদি বুজি পোৱা নাই কমেন্ট সেকশনত কমেন্ট কৰিব। একেবাৰে সহজ সৰল ভাষাত মই বুজাবলৈ আপোনালোকক চেষ্টা কৰোঁ। গতিকে লাইক এটা নিশ্চয় কৰিব বুলি মোৰ ফালৰ পৰা আশা এটা থাকিল। আপোনালোকৰ লাইক এটাই মোক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। এতিয়া চাব, অসমৰ বিশ্ববিদ্যালয় কেইখনৰ উপাচাৰ্য নিযুক্তিৰ কাম অতি সোনকালে কৰিবৰ বাবে সংশোধনী অনা হ'ব আৰু এই সংশোধনী বিধানসভাতো অনা হ'ব বুলি কোৱা হৈছে। লগতে উপাচাৰ্য নিযুক্তি আইনখনৰ সংশোধনীৰ বাবে আজি কেবিনেটে অনুমোদন দিয়ে, অৰ্থাৎ যোৱাকালি অনুমোদন দিছে। আজি যেহেতু মই ভিডিঅ'টো বনাই আছো সেইবাবে আপোনালোকক মই আজি বুলি কোৱা গৈছে, আজি নহয় আপোনালোকে মাফ কৰিব, যোৱাকালি। তাৰ পিছত আপোনালোকে PWD আৰু জলসম্পদ বিভাগত থলুৱা ঠিকাদাৰ বৃদ্ধি কৰিবৰ বাবে নিয়মৰ শিথিল কৰি দিয়া হৈছে অসমৰ প্ৰতিষ্ঠানৰ পৰা আৰু নতুনকৈ অভিযান্ত্ৰিক শিক্ষা অৰ্থাৎ ইঞ্জিনিয়াৰিঙৰ যি শিক্ষা সেই শেষ কৰা ল'ৰা-ছোৱালীয়ে PWD আৰু জলসম্পদত ঠিকা কৰিবৰ বাবে এতিয়াৰে পৰা পূৰ্বৰ দৰে কঠোৰ নিয়ম নাথাকিব, কৰিব পাৰিব। যিসকলে ইঞ্জিনিয়াৰিং পাছ কৰিছে তেওঁলোকে PWD আৰু জলসম্পদত ঠিকা কৰিব পাৰিব বুলিও চৰকাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু উদাহৰণ স্বৰূপে আপোনালোকক কৈছো চাব, নতুনকৈ ঠিকা কৰিব বিচৰা যি ল'ৰা পূৰ্বতে একেই ঠিকা কৰাৰ চাৰ্টিফিকেট বা মেচিনেৰী বৃহৎ পৰিমাণৰ সিকিউৰিটি মানি আদি দিব লাগিছিল, কিন্তু এতিয়াৰে পৰা সেইবোৰ দিব নালাগে। সেইটোৱে হৈছে এটা উদাহৰণ। একেবাৰে ভাল কৰিছে। যিসকলে এনেকুৱা কাম বিচাৰি আছিলে নিশ্চয় কমেন্ট সেকশনত এটা কমেন্ট কৰিব বুলি আশা থাকিলে। তাৰ পিছত এই নিয়মে এছাম মানুহে ঠিকা পাই থাকে বুলি কৈ থকা একাংশ লোকৰ সমালোচনা বন্ধ কৰিব বুলিও কৈছে এতিয়া আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। আৰু এতিয়াৰে পৰা অসমত নতুন কিবা বিশ্ববিদ্যালয় হ'বলৈ ৰাষ্ট্ৰীয় নিৰাপত্তা জননীত সুৰক্ষা স্বাৰ্থত গৃহ আৰু ৰাজনৈতিক বিভাগৰ আপোনালোকৰ সিকিউৰিটি ক্লিয়াৰেন্স লাগিব বুলিও কোৱা হৈছে আৰু ব্যক্তিগত বিশ্ববিদ্যালয়সমূহ সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ হ'ব লাগিব বুলিও মানে মুখ্যমন্ত্ৰীজনে তেখেতৰ ভাষণত দাঙি ধৰিছে। আৰু কোনো ধৰণৰ ধৰ্মান্তৰ জড়িত শিক্ষা দিব নোৱাৰিব, অৰ্থাৎ ধৰ্মান্তৰ জড়িত মানে ধৰ্মৰ স্থানান্তৰ কৰা তেনেকুৱা ধৰণৰ শিক্ষা দিব নোৱাৰিব বুলিও কোৱা হৈছে বাজেট। আৰু কোৱা হৈছে যে এডভান্টেজ এছামৰ প্ৰতিশ্ৰুতি অনুসৰি অসমত নতুন 2খন দক্ষতা বিকাশ বিশ্ববিদ্যালয় হ'ব। এডভান্টেজ এছাম কি মই সেয়া ক'ব নালাগে, যোৱা কেইদিনমান আগতে হৈ গ'ল এডভান্টেজ এছাম। বহুতে বহুত ভিডিঅ' বনাইছে এডভান্টেজ এছাম কি হয়, বাহিৰৰ কোম্পানী আহিছে, বাহিৰৰ কোম্পানীয়ে কৰ্মসংস্থাপন দিছে, ঠিক তেনেকুৱা ধৰণৰ কথা। আৰু মই আৰু ইয়াত বকি নাথাকো কাৰণ বহুত দীঘলীয়া হৈ যাব পাৰে ভিডিঅ'টো। ইয়াৰে এখন আপোনালোকৰ দৰঙত, আনখন তিনিচুকীয়াত নিৰ্মাণ কৰা হ'ব। এডভান্টেজ এছামৰ ভিত্তিত মানে বিশ্ববিদ্যালয় হ'ব আৰু এখন দৰঙত আৰু এখন তিনিচুকীয়াত হ'ব। দৰঙৰ পৰা যদি কোনোবাই চাই আছে কমেন্ট সেকশনত কমেন্ট কৰিব আৰু তিনিচুকীয়াৰ খিনিও যাতে কমেন্ট কৰিবলৈ নেপাহৰে। এতিয়াৰে পৰা অসমত যিকোনো অট্টালিকা বনালে 5% বাঁহৰ সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব। সকলোবিলাক লোহাৰ বা আপোনালোকৰ ৰড, শিল, বালি, ইটা, চিমেণ্ট সেনেকুৱাৰে নহ'ব, মানে বাঁহৰ সামগ্ৰী আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। আৰু এতিয়া আপোনালোকে অট্টালিকাসমূহৰ দৰ্জা, খিৰিকী আদিত বাঁহ ব্যৱহাৰ কৰিব লাগিব বুলিও কৈছে। মানে কি কৈ আছে এইবিলাক মই বুজা নাই অৱশ্যে। বাঁহৰ সামগ্ৰী কোনে ব্যৱহাৰ কৰে আজিকালি? হয়তো কৰিব পাৰে দেই, কিবা কিবি পদ্ধতি আহি গৈছে চাগে এতিয়া। বাঁহৰ সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব বুলিও কৈছে। আৰু এতিয়া ই অসমৰ অৰ্থনীতি বিকাশ কৰিব বুলি কৈছে মুখ্যমন্ত্ৰীজনাই।
লগতে পূৰ্বৰ জাগিৰোডৰ যি পেপাৰ কল সেই পেপাৰ কল সম্পূৰ্ণ অঞ্চলটো অৰ্থাৎ য'ত এতিয়া সেমি কণ্ডাক্টৰ আৰু আপোনালোকৰ টাউনশ্বিপ সেই অঞ্চলটোক আপোনালোকৰ ৰতন টাটা ইলেক্ট্ৰনিক সিটি হিচাপে ঘোষণা কৰিবলৈ এতিয়া কেবিনেটে অনুমোদন দিয়ে একেবাৰে ভাল কথা আৰু টাটা গ্ৰুপে সেমি কণ্ডাক্টৰৰ জৰিয়তে প্ৰথমতে অসমলৈ অনা পৰিৱৰ্তনৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে সেমি কণ্ডাক্টৰ আসলতে হয় কি আপোনালোকে জানে নে নেজানে সেই কথাটো কমেন্ট সেকশনত জনাবচোন যদি নেজানে মই আপোনালোকৰ আগলৈ ভিডিও বনাই দিবলৈ চেষ্টা কৰিম যিখিনি সায়েন্সৰ ষ্টুডেন্ট আছে যিখিনি সায়েন্স পঢ়া মানুহ আছে সেইখিনিয়ে নিশ্চয় জানিব কিন্তু যিখিনিয়ে নেজানে তেওঁলোকক মই জনাবলৈ চেষ্টা কৰিম আৰু এতিয়া এডভান্টেজ এছাম 2.0 সফলতাত প্ৰধানমন্ত্ৰীৰ অৱদানৰ বাবে অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাবৰ বাবে কেবিনেটত ধন্যবাদ সূচক প্ৰস্তাৱ এতিয়া গ্ৰহণ কৰা হৈছে গতিকে আপোনালোকে এই যি কেবিনেটৰ সিদ্ধান্তসমূহ বিস্তৃত ৰূপত মই জনালোৱে আৰু যদি ইয়াত কিবা থাকি গ'ল আপোনালোকে কমেন্ট সেকশনত জনাব বুলি আশা থাকিলে আৰু এই ভিডিওটো আপোনালোকে যিমান পাৰে শেয়াৰ কৰি দিব কাৰণ সকলোৰে বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কেবিনেটৰ বৈঠকত লোৱা সিদ্ধান্তখিনি বা কেবিনেটত যি ঘোষণা কৰে সেইখিনি আমাৰ প্ৰত্যেকজন অসমবাসীয়ে জানিব লগা কথা বুলি মই ভাবো বা জনাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ বহুত কিবা কিবি সুবিধা আমালৈ আগবঢ়াই থাকে অসম চৰকাৰে গতিকে আপোনালোকে যদি ইচ্ছুক তেন্তে এই ভিডিওটো শেয়াৰ কৰিব আপুনি আপোনাৰ বন্ধু বান্ধৱী সকলৰ মাজলৈ গতিকে মই মিঠুৱে বিদায় মাগিছো এনেকুৱা ধৰণৰ কোৱালিটিৰ সৈতে ভিডিও পাই থাকিবলৈ শেষত পুনৰবাৰ কৈছো চেনেলটো সাবস্ক্ৰাইব কৰিব ফেসবুকত চাই থকাখিনিয়ে পেজখন ফলো কৰি ল'ব ধন্যবাদ জয় অসম